ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ গণিতৰ 13.1ৰ অংকবোৰ লৈ আহিছোঁ। আমি আজি 5 নম্বৰৰ পৰা আৰম্ভ কৰিম। 5 নম্বৰত আছে তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰা। 5ৰ 1 নম্বৰত আছে 100। তো আমি প্ৰথমে ইয়াৰ মৌলিক উৎপাদক উলিয়াই লওঁ। 100 2 ৰে হৰণ যাব। 2 5 গুণ কিমান আমাৰ 10, শূন্য নামি আহিল। 2 2 গুণ কিমান 4, থাকিল 1 10, 2 5 গুণ কিমান আমাৰ 10, 5 5 গুণ কিমান 25। তো 100 টো আমি এনেকুৱা লিখিব পাৰি 2 into 2 into 5 into 5। 2 কেইটা আছে দুটা, 2 স্কোয়ার into 5 স্কোয়ার। এইটো হল এই ৰাশিটোৰ উৎপাদক। 5ৰ 2 নম্বৰটো আছে 300। তো এইটো আমি অকমান শৰ্টকাট কৰোঁ। 300ক আমি কি লিখিব পাৰি 3 into 100, 3 into 100। তো আমি 3 টো লিখিলোঁ into 100 মানে কি আছিল 2 into 2 into 5 into 5। তাৰমানে 2 দুটা, 2 into 2 আৰু হল 5 দুটা, 5 into 5। তাৰমানে এইটো কি হল 3 into 2 স্কোয়ার into 5 স্কোয়ার। তো আমি এইটো লিখিব পাৰিম 2 স্কোয়ার into 3 to the power 1 লিখিব পাৰি, 1 টো নিলিখোঁ, into 5 স্কোয়ার। তো তোমালোকৰ এইটো লিখিলেও শুদ্ধ, এইটো লিখিলেও শুদ্ধ, কাৰণ এইটো কি কৰিলে আমি ঊৰ্ধ্বক্ৰমত সজাই লিখিলোঁ। এইটো তোমালোকে মৌলিক উৎপাদক উলিয়াইও কৰিব পাৰিবা। আমি শৰ্টকাট মেথডটো ইউজ কৰিছোঁ। 5ৰ 3 নম্বৰটো চোৱা কিমান আছে 1000। তো 1000 টো আমি এনেকৈ লিখিব পাৰিনে 10 into 100। আকৌ 10ক আমি লিখিব পাৰি 2 into 5 into 100 টো লিখিব পাৰি 2 into 2 into 5 into 5। ইয়াত 100 টো লিখিছিলোঁ 2 into 2 into 5 into 5। তো বাৰবাৰ আমি মৌলিক উৎপাদক নোলাওঁ, এবাৰ ওলাই দিছোঁ, এইটো তোমালোকে চাই ল'বা। তো ইয়াত 2 কেইটা আছে 1 2 3, 2 আছে তিনিটা, 2 কিউব into 5 কেইটা আছে তিনিটা, 5 কিউব। এইটো হ'ল ইয়াৰ এনসাৰ। আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। 5ৰ 4 নম্বৰটো চোৱা 2700। 2700ক আমি লিখিব পাৰি 27 into 100। এতিয়া এই 27ৰ মৌলিক উৎপাদক উলিয়াই চাওঁ 27। ইয়াক 3 ৰে হৰণ যাব, 3 যাব 9 বাৰ, 3 9 গুণ কিমান 27। আকৌ 3 যাব 3 বাৰ। তাৰমানে 27ক আমি লিখিব পাৰি 3 তিনিটা, 3 into 3 into 3 into 100ক লিখিব পাৰি 2 into 2 into 5 into 5। 3 কেইটা আছে তিনিটা, কিমান হ'ব 3 কিউব into 2 স্কোয়ার into 5 স্কোয়ার। তো আমি এইটো ঊৰ্ধ্বক্ৰমত সজাই লিখিব পাৰি 2 স্কোয়ার into 3 কিউব into 5 স্কোয়ার। তো এইটো হ'ল ইয়াৰ এনসাৰ। 5ৰ 5 নম্বৰত আছে 405। প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই ল'ম 405। তো 5 ৰে ডিভাইড যাব, 5 যাব 5 8 গুণ কিমান আমাৰ 40, 5 1 গুণে 5। এতিয়া 3 ৰে যাব,
3 দুগুণ কিমান 6 বাকি থাকিল 2 21 3 7 গুণ কিমান আমাৰ 21 আকৌ 3 9 গুণ কিমান আমাৰ 27 আকৌ 3 3 গুণ কিমান আমাৰ 9 তো আমি কিমান পালো 5 into 3 into 3 into 3 into 3 5 পালো এটা 3 পালো 4টা তো 5 ইয়াত 5 ৰ পৰা 1 লিখিব পাই 1 নিলিখো into 3 to the power 4 আৰু যদি ঊৰ্ধ্বক্ৰমত সজাই লিখো 3 to the power 4 into 5 এইটো হল ইয়াৰ এনসার 5 और 6 নম্বৰত আছে 1600 তো 1600 ক তোমালোকে মৌলিক উৎপাদক উলিয়াও কৰিব পাৰিবা তো মই অকমান শৰ্টকাট কৰিম 1600 ক আমি লিখিব পাৰি 16 into 100 এটা 16 ৰ মৌলিক উৎপাদক উলিয়াই লওঁ 16 ৰ মৌলিক উৎপাদক উলিয়ালে 2 ৰে হৰণ যাব 2 8 গুণ কিমান আমাৰ 16 2 4 গুণ কিমান 8 আকৌ 2 2 গুণ কিমান 4 তো 16 ঠাইত আমি কি লিখিব 2 কেইটা লিখিব পাৰি 4টা 2 into 2 into 2 into 2 into 100 to আমি কেনেকৈ লিখিব পাৰি 2 into 2 into 5 into 5 তাৰমানে 100 ক আমি দুটা 2 আৰু দুটা 5 লিখিব পাৰি এতিয়া 2 কেইটা হল আমাৰ 1 2 3 4 5 6 2 to the power 6 into 5 কেইটা আছে দুটা 5 স্কয়াৰ তো এইটো হল ইয়াৰ এনসার তো এইটো 6 নম্বৰত আছে খালি বাকচত গ্ৰেটাৰ দেন লেস দেন বা সমান চিন বহুৱা তো ইয়াত কিছুমান খালি বাকচ আছে এই খালি বাকচবোৰত লেস দেন গ্ৰেটাৰ দেন বা সমান চিন বহুৱাব লাগে 6 ৰ 1 নম্বৰত আছে -5q এফালে আছে 5q তো -5q এটো কিমান হ'ব -125 হ'ব কাৰণ আমাৰ সূচক যদি অযুগ্মক হয় আৰু ভূমি যদি মাইনাস থাকে তেতিয়া এই মাইনাসটো আমাৰ মাইনাস হিচাপতে থাকি যায় আৰু এফালে 5 কিউব কৰিলে কিমান হ'ব 125 তো প্লাস সংখ্যাটো কি হয় সদায় ডাঙৰ হয় এফালে আছে -5 স্কয়াৰ খালি বাকচ 5 স্কয়াৰ -5 স্কয়াৰ মানে কিমান হ'ব 25 এফালে 5 স্কয়াৰ মানে হ'ব 25 কেনেকৈ হয় যে সূচক যদি আমাৰ যুগ্ম সংখ্যক হয় তেতিয়া ভূমিত মাইনাস থাকিলে মাইনাসটো কি হৈ যায় প্লাস হৈ যায় এটো হ'ব সমান -7 to the power 4 এফালে আছে খালি বাকচ +7 to the power 4 -7 to the power 4 ইয়াৰ সূচকটো আছে আমাৰ যুগ্ম তো মাইনাসটো কি হৈ যাব প্লাস হৈ যাব তো এফালেও হৈ যাব -7 ৰ পাৱাৰ যিমান হ'ব ইফালেও কি হ'ব 7 ৰ পাৱাৰ একে হ'ব তো এটো হ'ব সমান এতিয়া -1 to the power 15 এফালে আছে -1 to the power 10 -1 to the power 15 তাৰমানে 15টা 1 পূৰণ কৰিলে কিমান হ'ব 1 হ'ব কিন্তু আমাৰ কি আছে সূচকটো কি আছে অযুগ্ম সংখ্যক আছে গতিকে 15টা -1 পূৰণ কৰিলে কিমান হ'ব আমাৰ -1 হ'ব এফালে -1 10টা পূৰণ কৰিলে কিমান হ'ব +1 হ'ব কাৰণ ইয়াৰ সূচকটো আছে আমাৰ যুগ্ম তো আমাৰ কি হয় প্লাস সংখ্যাটো সদায় ডাঙৰ হয় 6 ৰ 5 নম্বৰত আছে -1 to the power 11 খালি বাকচ 1 to the power 11 তো -1 to the power 11 -1 11টা পূৰণ কৰিলে কিমান হ'ব -1 হ'ব কাৰণ সূচকটো আমাৰ অযুগ্ম আছে আৰু ভূমিৰ আগত কি আছে মাইনাস আছে গতিকে মাইনাসটো মাইনাস হিচাপতে থাকি যাব আৰু ইফালে আছে 1 to the power 11 তো 11টা 1 পূৰণ কৰিলে কিমান হ'ব আমাৰ 1 হ'ব এফালে হল -11টা 1 পূৰণ কৰিলে কিমান হ'ব -1 হ'ব তো প্লাসটো আমাৰ কি হয় ডাঙৰ হয় এফালে আছে 2 to the power 7
খালী বাকচ 2 টু দি পাৱাৰ 6 এতিয়া 2 টু দি পাৱাৰ 7টো কি হ'ব ডাঙৰ হ'ব তো এইখিনি আমি ফিল ইন দ্য ব্ল্যাঙ্ক কৰিলোঁ 7 নম্বৰটো আছে 2592 ইকুৱেল টু 2 টু দি পাৱাৰ m ইনটু 3 টু দি পাৱাৰ n হ'লে আৰু m আৰু n ৰ মান নিৰ্ণয় কৰা 7 নম্বৰটো চাও দিয়া আছে দিয়া আছে 2592 equal to 2 to the power m into 2 to the power n তো আমি প্রথম কি কৰিম এই 2592 মৌলিক উৎপাদক উলিয়াই লম 2592 ইয়াক 2 ৰে হৰণ যাব 2 যাব 1 2 9 6 আকৌ 2 ৰে যাব 2 যাব 6 4 8 আকৌ 2 ৰে যাব 3 2 4 আকৌ 2 ৰে যাব 1 6 2 আকৌ 2 ৰে যাব 8 1 আকৌ 3 ৰে যাব 2 7 আকৌ 3 ৰে যাব 9 আকৌ 3 ৰে যাব 3 এতিয়া 2592 ইকুৱেল টু আমি কি পালো 2 পালো কেটা 1 2 3 4 5 2 পালো 5টা 2 into 2 into 2 into 2 into 2 into 3 পালো কেটা 4টা 3 into 3 into 3 into 3 আমি লিখিব পাৰিম 2 টু দি পাৱাৰ কিমান আছে 1 2 3 4 5 2 টু দি পাৱাৰ 5 into 3 to the power 4 তো আমাৰ ইয়াত m ৰ ঠাইত কিমান আছে 5 আৰু n ৰ ঠাইত কিমান আছে 4 এতেকে m equal to 5 আৰু n equal to কিমান হ'ব আমাৰ 4 এইটো হ'ল ইয়াৰ এনসাৰ আশা কৰিছো তোমালোকে নিশ্চয় অংকটো ভালদৰে বুজি পাইছা 8 নম্বৰটো আছে 16875 equal to 3 to the power m into 5 to the power n হলে আৰু m আৰু n ৰ মান নিৰ্ণয় কৰা 8 নম্বৰত দিয়া আছে 16875 equal to 3 to the power m into 5 to the power n তো প্রথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব 16875 3 ৰে হৰণ যাব 3 যাব 5 বাৰ কিমান হ'ব 15 থাকিব 1 18 3 যাব 6 বাৰ 3 যাব 2 বাৰ 1 থাকিব 15 3 যাব 5 বাৰ আকৌ 3 ৰে যাব
3 যাব এবাৰ থাকিল 2 26 26ত 3 যাব 8 বাৰ 24 থাকিল 2 22 22 3 যাব 7 বাৰ 21 থাকিল 1 15ত 3 যাব 5 বাৰ আকৌ 3 ৰে যাব 3 যাব 6 বাৰ 3 যাব 2 বাৰ 15ত 3 যাব 5 বাৰ এতিয়া আকৌ 5 ৰে যাব 5 যাব এবাৰ থাকিব 1 12 12ত 5 যাব 2 বাৰ 10 2 5 25ত 5 যাব 5 বাৰ আকৌ 5 ৰে যাব 5 যাব কিমান 2 বাৰ থাকিব 2 25ত 5 যাব 5 বাৰ আকৌ 5 ৰে যাব 5 যাব 5 এতিয়া 1 6 8 7 5 ইকুৱেল টু আমি কি লিখিব পাৰি 3 পালো 3টা 3 ইনটু 3 ইনটু 3 ইনটু 5 পালো কেইটা 4টা 5 ইনটু 5 ইনটু 5 ইনটু 5 আমি কি লিখিব পাৰি 3 কিউব ইনটু 5 টু দি পাৱাৰ 4 এতেকে এমৰ মান আমাৰ কিমান হ'ব এম ইকুৱেল টু 3 আৰু এন ইকুৱেল টু কিমান হ'ব 4 তো এইটো হ'ল ইয়াৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভাল লাগিলে লাইক এটা কৰি দিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা